তো মই অনিল ডাঙৰ আইতাক লগ পাইছোঁ। তো তেখেতৰ পৰা আমি জানিব বিচাৰিম, যিহেতু আজি বহুত দিনৰ পৰা আমি দেখি আহিছোঁ যে এই বিলখনৰ পৰা কামচৰাই যিহেতু দিনে দিনে নাইকিয়া হৈ গৈছে। আজি দেখিছোঁ মানে প্ৰায় নাই বুলি ক'ব পাৰি। তো ইয়াৰ ওপৰত আপুনি কি ক'ব আপোনাৰ ৰাইজক, যে কিয় নাইকিয়া হৈছে? ধৰি লওক, যিহেতু আমি সকলোৱে জানো গেলাইচাং গাঁওখনক এই কামচৰাইখিনিয়ে অতি মনোমোহা কৰি তোলে আৰু এটা চিৰপৰিচিত গেলাইচাঙলৈ আহিলে সকলোৱে কয় কামচৰাইৰ কাৰণে বিখ্যাত বুলি কয় আৰু বহুত ঠাইত নাইকিয়াই হৈছে। তথাপি আমাৰ গেলাইচাং গাঁওখনত আগতে যি ধৰণে কামচৰাই আছিলে বৰ্তমান সময়ত নাইকিয়া হৈছে। কাৰণ এটাই কথা আমি অনুভৱ কৰিছোঁ, যিহেতু ওচৰ চুবুৰীয়া ৰাইজসকলে যিহেতু কিছুমানে খেতিৰ দিনত জাল পাতি ধৰে, কিছুমানে দৰৱ দি দিয়ে। আমি যদিও হেৰি এটা বন্ধা নিয়ম এটা আছে যে চৰাইবিলাক মাৰিলে বা সিহঁতি চুৰ কৰি মাৰি লৈ গৈছে, গতিকে ক্ৰমান্বয়ে নাইকিয়া হৈছে। যিহেতু এতিয়া এটা কাৰণো হ'ব পাৰে, যিহেতু আগতে ৰাস্তাত উঠি আহিছিলে, আজিকালি কি হ'ল ৰাস্তাটোত প্ৰায় গাড়ী অহা যোৱা কৰি থাকে। সেইটো ক্ষেত্ৰতো হয়তো অলপ কমিছে। তথাপিও ৰাস্তাত নুঠিলেও কিন্তু বিলখনতো থাকিব লাগিছিলে। যিহেতু আমি দেখি আহিছোঁ কিছুমান দুষ্কৃতিকাৰীয়ে, যিহেতু আমিও ল'ৰাবিলাকে আকৌ এটা উদ্যোগ ল'ব লাগিব। যিহেতু আমাৰ চৰাইবিলাক নাইকিয়া হৈ গৈছে, কাৰণ কিছুমানে দৰৱ দিয়ে, যিহেতু বেগেনাৰ যিটো ফুৰাদন বুলি কয়, মনে মনে আহি দি দিয়ে। সৰু সৰু ল'ৰাবিলাকক মাক দেউতাকে উৎসাহ দিয়ে, দেখা গৈছে উৎসাহ দিয়াৰ। আৰু খেতিৰ দিনত ধান খায় বুলি কিছুমান মানুহে মাৰিছে। গতিকে সিহঁতকো আমি আজি যদি এই ভিডিঅ'টোৰ যোগেদি আমি এটা কথা অনুৰোধ কৰিছোঁ, যাতে আমাৰ কামচৰাইবিলাক মাৰিব নালাগে। যদিও আমি ক'ৰবাত যদি দেখা পোৱা হয়, কোনোবাই যদি খবৰ দিয়ে, আমি প্ৰশাসনৰ লগতো কথা পাতিব লাগিব। যিহেতু আজি আমি বহুত দিন এই কামচৰাই যিহেতু সংৰক্ষণ ক্ষেত্ৰত ল'ৰাবিলাকে মন কাণ দিয়া নাছিলে। গতিকে আমি আকৌ লগ সংবিলাকৰ লগত আলোচনা কৰি যাতে প্ৰশাসনৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। আৰু আমাৰ যিহেতু গাঁওখনক কামচৰায়ে গেলাইচাংখনক মনোমোহা কৰি তুলিছে, আৰু ওচৰতে পদুম ফুলো হয়, আৰু বিভিন্ন ধৰণৰ মানুহে ৰাস্তাইদি অহা যোৱা কৰিলে গাড়ীখন খন্তেকৰ কাৰণে কামচৰাইখিনি চাই অকণমান ফটো চটো মাৰে। সেইটো এটা আমাৰ কাৰণেও গৌৰৱ বুলিয়ে মই অনুভৱ কৰোঁ। গাঁওখনৰ কাৰণে এটা গৌৰৱময় বিষয় আছিলে। তো ইয়াৰ ৰক্ষণাবেক্ষণৰ কাৰণে কিবা সমিতি বা গোট আছিলে নেকি আপোনালোকৰ? বা শুনিছিলোঁ মানে আগতে, তো বৰ্তমান মানে দেখা নাই তেনেকুৱা কিবা আছে নেকি? ধৰি লওক, আগতে আছিলে, যিহেতু মইনা পাৰিজাত গেলাইচাং মইনা পাৰিজাত আছিলে, আৰু আমাৰ যুৱ সংঘই এইবিলাক ৰক্ষণাবেক্ষণাই দিছিলে। কিন্তু যুৱ সংঘ আৰু মইনা পাৰিজাতটো আমাৰ দুৰ্বল হৈ গ'ল। গতিকে এতিয়া ল'ৰাবিলাকো যেনি তেনি উঠি অহা প্ৰজন্মক আমি এই বিষয়ে অৱগত কৰিব লাগিব, যে আমাৰ সিহঁতকো অকণমান দায়িত্ব দিব লাগে। আমি এইখিনি কথাই ভিডিঅ'টোৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মকো যাতে এই কামচৰাই সংৰক্ষণৰ ক্ষেত্ৰত আকৰ্ষিত কৰিব পাৰোঁ। তো নমস্কাৰ জনাইছোঁ আপোনাক অনিল দা, ইমানখিনি কথা আমাক অৱগত কৰাৰ বাবে। আৰু এই ৰক্ষণাবেক্ষণটো আমি ভাবোঁ অতি সোনকালে আপোনালোকে হাতত লয়। আৰু এই যি আপোনালোকৰ যুৱ সংঘ আছে, সেই যুৱ সংঘৰ লগত আপোনালোকে যদি কথা চথা পাতি ৰক্ষণাবেক্ষণৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব পাৰে, তাৰে আমি আশা কৰিছোঁ। ধন্যবাদ তোমালোক আমাৰ গাঁৱলৈ অহাৰ বাবে। আৰু যিহেতু এই ভিডিঅ'টোৰ জৰিয়তে যদিও আমাৰ কামচৰাইখিনিৰ অলপ হ'লেও সংৰক্ষণ হয়, তাৰ বাবে তোমালোকক অশেষ ধন্যবাদ জনাইছোঁ। নিশ্চয়।